ঐ শুন শুন ঐ শুন উঠা আকৌ তুমি কি স্কুল নোযোৱা নি আজি উঠা 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 মা আৰু অকণমান শুবলৈ দিয়াচোন। নাই 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 দেৰি হ'ব উঠা 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 উঠি পেলাই গা চা ধোৱাগে আহা উঠা এইটোহে আমাৰ গুড বয় ব'লা গা ধোৱা আৰু স্কুল যাব হ'ল ব'লা 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 ৱাও মা আজি মাছ বনালা। সোনকালে সোনকালে খোৱা আজি ইমান দেৰিলৈকে শুইছা তুমি স্কুল যোৱা দেৰি হ'ব সোনকালে খোৱা স্কুল দেৰি নহয় মা, কেইটানো বাজিছে? 8:30 বাজিছেহে, গৈ পায়ে যাম দিয়া। নহয় আমি ৰিধিমাহঁততকৈ সোনকালে পাবগৈ লাগিব ব'লা সোনকালে খোৱা মা তোমাৰো যে আৰু কাম নাই দেই, কি কথাবোৰত যে লাগি থাকা নহয়। নহয় পিছত আকৌ মোক এইটোৱে শুনাব নহয় যে সিহঁতি আগত গৈ পালেগে সেইকাৰণে সোনকালে খোৱা আৰু আজি আমি আগত গৈ পাবগৈ লাগিব ব'লা কিনো মানে মা। এই কিনো চিনো নহয় সোনকালে খোৱা আৰু ব'লা মাজনী টিফিন চিফিন ভৰালে ভালকে ভৰালো মা ব'লা যাওঁ বৈ বৈ আৰু এই ড্ৰাইভাৰটো জানো কি কৰি আছে শুনিবা নহ'লে নীনাহঁতি আগত পাবহি আজি বৈ সোনকালে মা সদায়নো কি কথাবোৰ লাগি থাকা বাৰু তোমালোকৰ এইবোৰ পৰা একদম মই বৰ হৈ গৈছোঁ দেই তুমি এইবোৰ একো নাজানা মাজনী তুমি মনে মনে থাকা হ'ব দিয়া অয়াস আহিলা? আহিলোঁ। তোমালোকে কেতিয়া পালাহি? আমি জাষ্ট পাইছোঁহি বেছি টাইম হোৱাই নাই অঁ আজি নিধি ইমান দেৰি পঢ়ি নাই যে, তাইতো সদায় সোনকালে পাহি। তাকেহে পাই, তাই যে স্কুল নাহে নেকি? এয়া মই পাই গ'লোহি নিধি আহিলা? তোমাৰ কথাই সুধি আছিলোঁ। আজি বোলো ইমান দেৰি পোৱাহি নাই, তুমিতো নহ'লে সদায় আগতে পোৱাহি ন? এই নহয় আমাৰ ড্ৰাইভাৰজনে অলপ লেট কৰি দিলে আকৌ ৰাজ কেতিয়া পালাহি মই বেছি দেৰি হোৱাই নাই পোৱাহি। ব'লা ক্লাছলৈ যাওঁ, নে ইয়াতে কথা পাতি থাকিবা? ব'লা ব'লা ক্লাছ যাওঁ ব'লা কি হ'ল ৰিধিমা আজি তোমাৰ কি আহি পোৱা দেৰি হ'ল নেকি আজি অলপ দেৰি হ'ল আমাৰ ড্ৰাইভাৰজন অলপ লেট হ'ল আজি সেইকাৰণে বেলেগৰ লেট হ'লে মানে কথা শুনাব নালাগে আকৌ মই তোমাক কেতিয়া কথা শুনালো মইতো কাকো একো কোৱা নাই হ'ব হ'ব আপোনাৰ কথা মই জনা আছে আৰু নীনা মীনাক্ষী কোৱা তুমি ৰখিয়ে আছা মই দেখাই নাই তোমাক 20 তাৰিখৰ পৰা সিহঁতৰ এক্সাম ৰুটিন দিলে নহয় তোমালোকে পালা নাই বাৰু পালো সেইবোৰ মই পুৰা ধ্যান ৰাখোঁ ময়ো পালো দেই মই ধ্যান নৰখাকে নাথাকো বাৰু ল'ৰা ছোৱালীক তুমি যে বাৰে বাৰে মোক তেনেকে কথা কৈ আছা মই তোমাক কেতিয়া ক'লো যে তুমি ল'ৰা ছোৱালীক ধ্যান নাৰাখা বুলি ল'ৰা ছোৱালীকতো চব মাক বাপেকেই ধ্যান ৰাখে হ'ব নেনা এইবোৰ এতিয়া বাদ দিয়াচোন ব'লা আমি চাহ খাবলৈ যাওঁ সিহঁতৰ ছুটি দিলে অকণমান টাইম আছে নহয় ব'লা ব'লা ৰিধিমা তুমিও আহা ব'লা গৈছো পিছে মীনাক্ষী আজি ভাত কিহে খাইলা তুমি ভাত আজি মই কচু টেঙাহে খালোঁ পাই আৰু মাছো আছিলে বাৰু পিছে তুমি কি কিহে খালা ময়ো এই মাছে দিয়ে খালোঁ পাই কালি তেওঁ ৰাতিয়ে লৈ আহিছিলে ভাবিছিলোঁ আজি ৰাতিপুৱা ফ্ৰেছ মাছ ল'ম বুলি নাহিলে আকৌ মানুহজন পাই মানুহজন আজি আমাৰ ফালে গৈছিলে সেইকাৰণে চাগে তোমালোকৰ ফালে নাহিলে নেকি হ'ব পাৰে সেইটো কাৰণে নাহিলে চাগে পিছে এতিয়া কি খাবা তোমালোক দুজনীয়ে মই হ'লে খালি চাহ একাপহে খাম তোমালোকে কি খোৱা অৰ্ডাৰ কৰি দিয়া মই কফি খাম আৰু ৰিধিমা তুমি মই লেমন টি খাম লেমন টিহে খাম বাৰু মই তেতিয়া অৰ্ডাৰটো দি দিছোঁ ঠিক আছে দি দিয়া মাজনী আহ মা কৈছোঁ আহা শুন আহা গৈছোঁ। বাই ৰাজ কাইলৈ আহিবা নহয় স্কুললৈ আহিম। তুমি আহিবা নহয়? আহিম ঠিক আছে দিয়া কাইলৈ কথা পাতিম ঠিক আছে দিয়া। আহা মাজনী ড্ৰাইভাৰজন আহি পেলাই ৰখি আছেহি তোমালোকে কাইলৈ কথা পাতিবা ব'লা আহা শুন আমাৰো আহি পেলাই ড্ৰাইভাৰ ৰখি আছেহি ব'লা আমিও যাওঁ এই ঠেংটোতো ইমান মেলি পেলাই বহিছেনে অকণমান চপাই পেলাই বহকচোন ৰ'বা কালিৰ পৰা আঁঠুকেইটা অকণমান বিষাই আছে, ভৰিকেইটা মই জাপ খাবই পৰা নাই। হেৰি শুনকচোন কথা এটা স্কুললৈ যাওঁ আৰু গম পায়নে ৰিধিমা আৰু নেনা মানে দুইজনী ইজনী সিজনী কথা কটাকটি মানে মই কৈছোঁ নহয় মই সিহঁতৰ কাজিয়া ভাঙিবহে পাৰোঁ আৰু নিজৰ ল'ৰা ছোৱালীক তাক লৈ ইমান কম্পিটিশ্যন সিহঁতৰ
পাই মই বৰ আচৰিত খাওঁ আৰু দেই। আৰু নক'বা আৰু আজিকালি দেখোন তেনেকুৱাই হৈ গৈছে। স্কুলবোৰত ল'ৰা ছোৱালীবোৰক মাক বাপেকবোৰে থ'বলৈ যায়, এফালে দেখিবা মাকৰ গ্ৰুপ, এফালে দেখিবা বাপেকৰ গ্ৰুপ, তাতে আৰু ধনী দুখীয়াটো আছেই। এইবোৰ আৰু কম্পিটিশ্যনে হৈছে আৰু আজিকালি, গম পাইছা? কথাটো বাৰু মিছা নহয়, কিন্তু হ'লেও আৰু মই ইহঁত দুজনীৰ পৰা আচৰিত পাইছোঁ আৰু দেই। মানে ইজনী দুজনী একেলগে থাকিলে সিহঁতৰ কাজিয়াখন হ'বই মানে আৰু। ইমান আৰু সৰু সৰু ল'ৰা ছোৱালীকেইটালৈ ইমান কিহৰনো কাজিয়া কৰিব লাগে বাৰু হা? সেইটোৱে আকৌ কথাটো। তুমি হ'লে এইবোৰ কৰিবলৈ নাযাবা দেই স্কুলত। মই হ'লে এইবোৰ শুনিবলৈ পালে বৰ খং উঠে মোৰ। নাই নাই নাই, মই একো নকওঁ। মইনো কি ক'ম আৰু, মই সিহঁতৰ কাজিয়া শুনিবলৈহে যাওঁ আৰু সদায়। হেৰি, তুমি যোৱাচোন, চাহকাপ বনাই নাই যোৱা, চাহকাপ খাই দিওঁ। ঠিক আছে বাৰু দিয়ক। ঐ শুন, ভালকৈ তুমি পঢ়িছানে? 20 তাৰিখৰ পৰা এক্সাম পালেহিয়ে নহয়। অঁ মা, পঢ়ি আছোঁ মই। তুমি আকৌ নিধিতকৈ মাৰ্কছটো অলপ বেছি পাব লাগিব দেই। আকৌ আৰম্ভ হৈ গ'ল আৰু ন মা? হ'ব তুমি এতিয়া যোৱাচোন, যোৱা। অকল এইবোৰে কৈ নাথাকিবা, মোক অকণমান শান্তিমতে পঢ়িবলৈ দিয়াচোন। এইবোৰ কৈ থাকিবা নহয়, চাবা কিন্তু দেই, মাৰ্কছটো কিন্তু বেছিকৈ পাবই লাগিব তুমি। ঠিক আছে মা, হ'ব, তুমি এতিয়া যোৱা। এই মাৰ পৰা যে শান্তি নোহোৱা হ'ল আৰু দেই, কিনো কম নহয়, মানে অকল কম্পিটিশ্যনতে লাগি থাকে পাই। মা, ভাত হ'লনে? মোৰ ভোক লাগিছে দেখোন। ভাত হ'ল আৰু খাবেই ৰ। সেই পঢ়ি কিমান হ'ল তোৰ? আজি নপঢ়ো আৰু, মোৰ আমনি লাগিছে মা, ইমান পঢ়ি থাকিব নোৱাৰি আৰু। ব'লা ব'লা ভাত দিবা, ভোক লাগিছে মোৰ। তই তেনেকৈ ক'লে নহ'ব নহয়, তই ৰাজতকৈ মাৰ্কছ বেছি পাব লাগিব আকৌ দেই, চাবি কিন্তু। মই মাকক কৈ থৈ আহিছোঁ যে মোৰ ছোৱালী বেছি মাৰ্কছ পাব বুলি। তই আকৌ মোৰ নাক কাণ নকটাবি। এনেও আজি দেৰিকৈ কৈ পোৱাৰ কাৰণে মাকে মোক কথা শুনাইছেই, সেইকাৰণে আৰু চাই চিতি আৰু কথাবোৰ চাবি আৰু ভালকৈ পাওঁ সেইকাৰণে। হ'ব 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 হ'ব, তুমি আৰু ইয়াত আৰু বকনি মেলিব নালাগে মা। ব'লা, মোক এতিয়া ভাতটো দিব ব'লাচোন, মোৰ সঁচাকৈ ভোক লাগিছে মা। খাই লহি, খাই পেলাই আকৌ পঢ়িবি কিন্তু। অঁ হ'ব হ'ব মা, ব'লা। এনেকৈ ৰিধিমা আৰু নেইনাৰ কম্পিটিশ্যন বাঢ়ি গ'ল আৰু তেওঁলোকৰ সন্তানকেইটাৰ পৰীক্ষাও শেষ হ'ল। আজি তেওঁলোকৰ ৰিজাল্ট দিব। চাওকচোন পিছে আজি কি হয়। মীনাক্ষী, ৰিজাল্টনো কেইটা বজাত দিম বুলি কৈছিলে? ৰিজাল্টটো 11টামানতে দিয়া কথা আছিলে, এতিয়াচোন 11:30 হ'ল। দিব চাগে এতিয়া। মীনাক্ষী, ৰিজাল্ট দিলে নি বাৰু? নাই নাই নাই, এতিয়ালৈ দিয়া নাই বাৰু, দিব আৰু। মোৰ ছোৱালীজনীনো টপে কৰিব বাৰু। মোৰ ল'ৰাটোৱে টপত থাকিব। ৰিধিমা, নহয়, মোৰ ছোৱালীজনী থাকিব। মোৰ ল'ৰাটো থাকিব, চাই থাকা তুমি। ৰিধিমা, নেইনা, হ'ব ৰ'বাচোন, ৰিজাল্টটো এতিয়ালৈকে দিয়াই নাই, অকণমানতো ধৈৰ্য ধৰা। ৰিজাল্টটো দিয়াৰ পিছত তোমালোকে কি লাগি থাকিবা, ৰিজাল্টটো দিয়ালৈকে অকণমান ধৈৰ্য ধৰা। মাজনী, কিমান পালি তই? মই 85% পাইছোঁ মা। মই জানো নহয়, আমাৰ মাজনী কোনো ক্ষেত্ৰতে কম নহয়। পঢ়াটো আছে, চব ফালে আছে আমাৰ মাজনী। 85% পালা মাজনী। অঁ মা, দেখিলা নেনা, মই কৈছিলোঁ নহয় মোৰ ছোৱালীজনী টপত থাকিব বুলি। ক'লে মানেতো তুমি নুশুনাই। দেখিলা, মই যেনেকৈ কথা কওঁ আৰু তেনেকৈ হৈও যায়, গম পাইছা? এই মা, হ'ব ৰ'বাচোন, তোমালোকে যে এই স্কুলৰ ৰাস্তাটো মানে এইবোৰ কৰিবলৈ এৰা নাই দেই। শুন, তই কিমান পালি? তই একো মুখেৰে নামাত যে শুন। মই 85.1% পাইছোঁ মা। দেখিলা ৰিধিমা, মই কৈছিলোঁ নাই যে মোৰ ল'ৰাটোৱে টপ কৰিব বুলি। দেখিলা? হ'ব হ'ব, থোৱাহি। 0.1%হে বেছি পাইছে। হ'ব দিয়া, সেইটোতে তুমি ইমান একদম আৰু হেৰি কৰিব নালাগে। যি হওক, এতিয়াতো টপ লিষ্টত মোৰ ল'ৰাটোৰ নামেই থাকিব আগত। অ' প্লিজ মা, হ'ব হ'ব, ব'লাচোন ব'লা, ঘৰ যাওঁ ব'লা। এইবোৰ অকণ মানে বন্ধ কৰা মা। আমিও যাওঁ ব'লা মা, ব'লা। 0.1% পাওঁতে ইমান একদম আৰু ৰাওফাল টাওফাল কৰিছে। আজি মই দিম আজি ঘৰত গৈ। আজি মোৰ ভাত কেইটামান পেটলৈ বেছিকৈ যাব পাই। ৰিধিমা, কেনেকুৱা পালে তাই? তাই যি উস্তাদি কথা নিজৰ জীয়েকক লৈ।
আজি হ'লে মোক বহুত সুখ দিলা দেই। মা তোমাক মই বুজাই নোৱাৰিছোঁ আৰু তোমালোকে এইবোৰ একো ভাল কাম কৰা নাই মা। নিজৰ ল'ৰা ছোৱালীক লৈ এনেকৈ কম্পিটিশ্যন নকৰে কেতিয়াও। তুমি মোৰ আৰু নিধিৰ বন্ধুত্ববোৰহে ভাঙিছা মা। থোৱা হে নিধি, কিহৰ তুমি নিধি নিধি ক'বলৈ আহিছা? মুঠতে যিয়ে নহওক তুমি নিধিতকৈ ওপৰত থাকিবই লাগিব। মা মই সঁচাকৈ কৈছোঁ, তুমি কথাবোৰ অকণমান দকৈ ভাবি চাবাচোন। মই ইমান সৰু ল'ৰাজন হৈয়ে মই বুজি পাইছোঁ, কিন্তু তুমি বুজি পোৱা নাই এইটো কথা। হ'ব তুমি মোক শিক্ষা দিব নালাগে। কি কৰিব লাগে কি কৰিব নালাগে সেইবোৰ মই জানো নহয়। ব'লা এতিয়া ভাত খাবা। তোৰ কাৰণে মই আজি লাভত কৈছোঁ, গম পাইছ? তোৰ কাৰণে অকল। মা তোমালোকে এইবোৰত কি লাগি থাকানো বাৰু? এনি টাইম সদায় এইবোৰত কেলে লাগি থাকা বাৰু? গম পাইছানে তোমালোকৰ যে এইবোৰৰ কাৰণে আমাৰ দুটাৰ মাজৰ সম্পৰ্কবোৰ বেয়া হৈ গৈছে, গম পাইছানে বাৰু? এইবোৰ মই একো নাজানো। মুঠতে তই ৰাজতকৈ ওপৰত থাকিবই লাগিব যেনেকৈ হ'লেও। তোমালোকৰ এইবোৰৰ কাৰণে মই বহুত লাজ পাওঁ জানানে? আৰু মোৰ ক্লাছৰ সকলোৱে গম পায় যে তুমি আৰু নীনা আণ্টি দুইজনী অকল কম্পিটিশ্যনেই কৰি থাকা বুলি। মোৰতো পঢ়া শুনা নাই বাৰু, কিন্তু মই তোক ইমান দামী স্কুলত দিছোঁ কেলে? যাতে তই পঢ়ি মেলি ভাল মানুহ হ'ব পাৰ আৰু ৰাজতকৈ ওপৰত থাকিব পাৰ, গম পাইছ? আৰু নীনাৰ তাই অলপ পঢ়া শুনা বুলি তাই বহুত লেভেল ফেল থাকে, সেইকাৰণে কৈছোঁ। মইতো বাৰু দেখাব নোৱাৰোৱেই, তই দেখাব লাগিব। অ' মা প্লিজ বন্ধ কৰা এইবোৰ শুনি মোৰ ব্ৰেইনটো তাৰ বেলেগ বস্তু একো নোসোমোৱা হৈ গৈছে, গম পাইছেনে? তোমালোকৰ এইবোৰ দেখি তই তেনেকৈ ক'লে নহ'ব মাজনী। তোক মই ক'লোঁ নহয় আজিৰ পৰা ৰাজতকৈ ওপৰত থাকিম বুলি তই মনত ভাবি ল, আৰু তাৰ লগত কোনো ধৰণৰ মাত বোল নকৰিবি। বেছি মাত বোল কৰিলে মানে বেছি চল পায়হি। মা তোমালোকৰ এইবোৰৰ কাৰণে আমি আকৌ বন্ধুত্বটো কেলে ভাবিম বাৰু? তই মুখেৰে আৰু একো নামাতিবি মাজনী, যিটো কৈছোঁ মই সেইটোৱে কৰিবি। নিধি আহিলা? অঁ ৰাজ আহিলোঁ মই। তুমি ৰখাচোন দেই, মই আহিছোঁ। অঁ আজি আকৌ নিধিৰ কি হ'ল? তাই ইমান লৰালৈকে গুচি গ'ল যে, আৰু ভালকৈ মাতিবও বিচৰা নাই দেখোন। কিবা হ'ল তাইৰ? ঐ কি হ'ল? আজি যে নিধি পিছত বহিলে? তাকেতো ময়ো চাই আছোঁ শুনিবা। তাই যে আজি লাষ্ট বেঞ্চত বহিলে, সদায়তো তোমাৰ লগতে বহে। নিধি আহা আকৌ, এইটো তোমাৰহে চিট। নাই নালাগে, মই ইয়াতে ঠিক আছোঁ, আৰু মই আজিৰ পৰা ইয়াতে বহিম। কি হ'ল নিধি? আহা আকৌ, সদায় দেখোন তুমি ইয়াতে বহা। নাই মই ইয়াতে বহিম, তুমি তাতে বহা। অঁ আজি আকৌ এইজনী কি হ'ল? তোমালোকৰ আকৌ কিবা কম্পিটিশ্যনে হ'ল নেকি আকৌ? মানে তোমাৰ মা আৰু নিধিৰ মা? এই তেনেকেনো কেলে কৈছা? হ'ব এইবোৰ বাদ দিয়া। তুমি এটা কথা মন কৰিলানে? আজি গোটেই ক্লাছটো মই লক্ষ্য কৰিলোঁ, নিধিয়ে কিবা মোৰ পৰা অলপ আঁতৰি থাকিবলৈ লৈছে। আৰু তাই টিফিন ব্ৰেকতো অহা নাই আমাৰ ওচৰলৈ, আৰু আমিতো সদায় একেলগে টিফিন খাওঁ, কিন্তু তাই নাই অহা। কথাটো বৰ ধৰিব পৰা নাই মই। অঁ ৰাজ, কথাটো ময়ো মন নকৰা নহয় পিছে, আৰু ষ্টাৰ্টিঙৰ পৰাই তাইক চাই আছোঁ আজি ক্লাছত। মানে কথাবোৰ বৰ ৰুডকৈ কৈছে তোমাক। কি বা হৈছে নাজানো আৰু। মাকে আকৌ কিবা কৈছে নেকি, মানে ৰিধিমা আণ্টি তাই কিবা কৈছে নেকি আকৌ। তাকে ময়ো ভাবিছোঁ কথাটো। তাতনো কি কথা পাতি আছে তোমালোকে? ল'ৰা ছোৱালী গৈ শেষ হ'ল, আহা। ঐ ব'লা যাওঁ, কাইলৈ আহিবা ন তুমি স্কুল? অঁ আহিম। ঠিক আছে বাৰু দিয়া। কি হ'ল বাবা? তুমি কি চিন্তা কৰি বহি আছা ন ইয়াত? বাবা মই কিবা এটা কৈ আছো নহয়, তুমি শুনা নাই নেকি? অঁ মা কোৱা। নহয় তুমিনো বোলো কি চিন্তা কৰি বহি আছা ইমান? দুবাৰ তিনিবাৰ মাতি আছো তুমি নাই শুনা যে? নহয় মা, আজি নিধিক অলপ চেঞ্জ হোৱা নিচিনা লাগিলে, গম পোৱা নে? মানে নিধি আজি মোৰ লগত বহাও নাই একেলগে, আৰু টিফিনো খোৱা নাই, মানে ভালকৈ মতাই নাই আজি। কি হ'ল বা তাইৰ? জ্বলিছে চাগে আকৌ। থোৱা, নামাতিলে নাই আকৌ, নবহিলে নাই। তোমাৰ কি বেলেগ লগ নাই নেকি আৰু? থোৱা, অকল সেই নিধি কৈ থাকিবা। বাদ দিয়া, সিহঁতে জ্বলিছে আকৌ, তুমি মাৰ্কছটো বেছিকৈ পোৱা নাই জানো? এই ৰ'বাচোন মা, অনবৰত তোমালোকে এইবোৰকে কৈ নাথাকিবা দেই। মোৰ একদম মানে একো ভাল নলগা হৈছে আৰু।
মই আজি স্কুলত মোক লগৰটো কৈছে জানানে, মই কিমান লাজ পাইছোঁ। তুমি কি জানিবা, তোমালোকৰ এইবোৰৰ কাৰণে মই লাজ পাইছোঁ। ইয়াত আকৌ লাজ পাব লগা কি হ'ল? আৰু ৰিধিমা এনেও জ্বলেই তোমাক লৈ আৰু মোক লৈ, গম পাইছা? সেইটো কাৰণে তাই জীয়েকতকৈ তুমি ওপৰত থাকিব লাগিব। আৰু তাই যদি মতা নাই তুমিও নামাতিবা, বাছ কথা হৈ গ'ল। কিন্তু তাইতকৈ তুমি ওপৰতে থাকিব লাগিব সদায়। অঁ হ'ব মা, যোৱাচোন এতিয়া যোৱা, মোক অকণমান অকলশৰে থাকিবলৈ দিয়া মা, যোৱা। আহা, ভাত বাঢ়ি থৈছোঁ, ভাত খাবলৈহে মাতিব লাগিছিলোঁ মই তোমাক, আহা। অঁ ব'লা। কি হ'ল মাজনী, কি চিন্তা কৰি বহি আছে তাই? একো চিন্তা কৰা নাই মা, এনেহে বহি আছোঁ। আজি আকৌ ৰাজক মাতিছিল নেকি তাই? নাই মতা মা, নাই মতা। নামাতিবি, আৰু কম্পিটিশ্যনটো বজাই ৰাখিবি। এতিয়া আকৌ নেক্সট এক্সাম হ'ব নহয়, সেইটোত যাতে তই তাতকৈ হায়েষ্ট মাৰ্ক পাওঁ দেই, মই আকৌ কৈছোঁ। হ'ব মা, যোৱা তুমি অলপ যোৱাচোন। আকৌ এইবোৰ একেবোৰ কথাকে মোক বকনি মেলিব নালাগে, যোৱা। তোমালোকৰ এইবোৰৰ পৰা মানে একো নকওঁ আৰু মা, যোৱা, হ'ব যোৱা। তই তেনেকৈ ক'লে নহ'ব মাজনী, মই কোৱা কথাটো খালি মনত ৰাখিবি, আৰু সিহঁততকৈ আমি ওপৰত থাকিব লাগিব। হ'ব মা, হ'ব। অকল কম্পিটিশ্যনতে লাগি আছে। নিজৰ ছোৱালীয়ে যে কি বিচাৰে সেইটো মাৰ গুৰুত্ব দিবলৈ অকণো সময় নাই। অকল নীনা আণ্টিৰ লগত কম্পিটিশ্যন। মাৰ কাৰণে মই মোৰ ভাল বন্ধুত্বও লাহে লাহে হেৰুৱাবলৈ লৈছোঁ। আজিতো ৰাজৰ লগত নবহিলোঁ, মই টিফিনো নাখালোঁ, তাক মই বহুত দম দিয়ে গ'লোঁ। চব মই মাৰ কাৰণে কৰিব লগা হৈছে। মাহঁতৰ কাৰণে আমাৰ সুখবোৰ ত্যাগ দিব লগা হৈছে। নাজানো আৰু ভগৱান, এইবোৰ আৰু কিমান দিনলৈ হৈ থাকিব। মাহঁতেনো কেতিয়া বুজি পাব এইবোৰ। আমাৰ বন্ধুত্ববোৰ লাহে লাহে হেৰাই যাব আৰু এনেকৈ হ'লে। মাজনী, ভাত খাই লওঁ ইয়া। অঁ গৈছোঁ। মীনাক্ষী, তুমি ইমান দিন অহা নাই যে, আৰু ছোৱালীজনীক ইমানকৈ স্কুল কেলৈ ক্ষতি কৰাইছা তুমি? কি ক'বা আৰু, আমাৰ মানুহজনৰ সেই আঁঠুকেইটা বিষ, মানে ভৰিকেইটা জপাবই নোৱাৰে। তাকে দেখাবলৈ নিছিলোঁ পাই গুৱাহাটীলৈ। তাত লাগিলে কেইদিনমান, 10-15 দিনমান লাগিলে দেই। এতিয়া অকণমান বাৰু আৰাম পাইছে, সেইকাৰণে ভৰ্তি হ'ল আকৌ এইকেইদিন। মই এপ্লিকেশ্যনখন দিছোঁ বাৰু। অঁ হয়নি? এতিয়া আৰাম পাইছে নহয় ন? পাইছে, আগতকৈ বহুত আৰাম পাইছে এতিয়া। অঁ মোৰ সেই খবৰ ল'বলৈ হোৱা নাই পাই, এইবোৰ ল'ৰা ছোৱালীৰ লগত লাগি থাকোঁতে দিন গৈছে। বেলেগ দেখোন একো কৰিবলৈ সময় নাপাওঁ। বাপেক থাকে বাহিৰত কামৰ জেগাত, গোটেই ঘৰৰ সম্পূৰ্ণ সমস্ত দায়িত্ব মোৰ ওপৰতে আছে। আৰু এইফালে আকৌ ল'ৰা ছোৱালী পঢ়োৱা মেলা, গোটেই ঘৰৰ কাম বন কৰি অহা মুখৰ কথা নি বাৰু, কোৱাচোন? হয় দেই, দিয়ক, ময়ো গম পাওঁ নহয়। আমাৰ সেই একেইহে। আমাৰ যেনিবা মানুহজন লগতে থাকে, হ'লেও পাই ইমানবোৰ কাম বন কৰি ওলাই অহাটো বৰ মুস্কিলৰ কথা দেই। সেইটোৱে পাই, মাকবোৰেহে গম পায়। গোটেই ঘৰ সংসাৰ চম্ভালি আকৌ এফালে ল'ৰা ছোৱালী আছেই, নহয়নে বাৰু? হয়, আপুনি ঠিকেই কৈছে বাৰু। পিছে আজি ৰিধিমাক দেখা নাই যে। আৰু এটা কথা গম পোৱা নাই তুমি? ৰিধিমাই জীয়েকক মোৰ ল'ৰাটোক মাতিবলৈ নিদিয়ে নহয়। আজি কেইবাদিনো হ'ল সিহঁতৰ মাতবোল নাই। কম্পিটিশ্যন লাগিছে। আৰু মোৰ ল'ৰাটোৱে জানো সেই মাৰ্কছটো বেছিকৈ পোৱা নাই জানো? সেইটোত মানে একদম হিংসাত মৰি গৈছে আৰু ৰিধিমা, গম পাইছানে? তেতিয়াবা মোকো ভালকৈ নমতা হ'ল, আকৌ ছোৱালীজনীকো মোৰ ল'ৰাটোক মাতিবলৈ নিদিয়ে। সেইটো বাৰু কেনেকুৱা কথা চোৱাচোন। অঁ হয় নেকি? সেইকাৰণে চাগে এতিয়ালৈ ইয়ালৈ অহা নাই নেকি? অঁ হ'ব পাৰে সেইটোৱে। অঁ ৰিধিমা, আজি তুমি চাহ খাবলৈ নাহিলা যে আমাৰ লগত? নাই, এনেহে নগ'লোঁ। হ'লেও আৰু সদায় আমি গোটেইকেইজনী একেলগে চাহ খাওঁ, যাব পাৰিলা হয়। নাই, মই কিছুমান মানুহৰ পৰা অকণমান আঁতৰি থাকিবলৈ লৈছোঁ। অঁ হয় নেকি? তোমাকনো আৰু কি লুকুৱাই থ'ম। এই নেনা আছিলে কাৰণে মই নগ'লোঁ। নিজৰ পিতেকক লৈ ইমান অহংকাৰো হৰি আচৰিত পাইছোঁ আৰু। সেই 0.1% পাওঁতে তাই একেবাৰে গোটেইখন ৰাওফাল কৰি মৰিছে। সেইকাৰণে এইবোৰ ফটোৱা লেকচাৰনো কোনে শুনি থাকিব, সেইকাৰণে নগ'লোঁ মই। সেইটো কথা। পিছে সেই তোমাৰ মানুহজনে আৰাম পাইছেনে বাৰু অকণ? পাইছে দেই। তেওঁক আগতকৈ তেওঁ বহুত ভাল হ'ল বুলিয়ে ক'ব পাৰি। অঁ ভালেই হ'ল আকৌ পাই, ভাল হ'ল মানুহজন। সেইদিন কম বা বিষত কেঁকাই আছিলেনে? তুমি ৰখাচোন, মই অকণমান আগৰ পৰা শুনগৈ। মোৰ এই বান্ধৱী এজনী আছিলে আগত, তেহেঁতৰ ঘৰত সদায় মাতি থাকে, মোৰ যোৱাই নহয়। তাই বোলে সেই স্কুলখন ইমান ওচৰতে আছে বোলে, ইমান ওচৰৰ পৰা গুচি যাওঁ, আমাৰ ঘৰত এদিনো নাহোঁ। তাকে বোলো আজি এপাক গৈ আহোঁগৈচোন। অঁ যোৱা।
মা আজি মোৰ লাষ্ট পৰীক্ষা নহয়, আজি আমি গধূলিকৈ ওলাই আহিম দেই মা। শুন, আমি ওলাই আহিম আকৌ। পৰীক্ষাটো ভালকৈ দিবা দেই, চাপা আৰু, যাতে নিধিতকৈ অকণমান বেছিকৈ মাৰ্কছ আনা। যেনেকৈ যোৱাবাৰ আনিলা এইবাৰো আনিবা। মা তোমাৰ বেলেগ কথা নাই নেকি বাৰু? নহয়, সঁচা কথা এইটো। তুমি নিধিতকৈ মাৰ্কছ বেছি আনিব লাগিব দেই। শুন, কি যে হ'ব আৰু দেই। যা মাজনী যা, পৰীক্ষা ভালকৈ দিবি আৰু মই কোৱা কথাবোৰ মনত ৰাখিবি। তই যাতে এইবাৰ ৰাজতকৈ বেছি মাৰ্কছ পাৱ দেই, মনত ৰাখিবি। আকৌ আৰম্ভ হৈ গ'ল। হ'ব, মই যাওঁ। তই তেনেকৈ ক'লে নহ'ব। এইবাৰ নেনাক মই দেখাম মোৰ ছোৱালী যে তাইৰ ল'ৰাতকৈ কিমান চোকা। ৰ'ব আণ্টি, তাই ইমান একো হোৱা নাই, তাই বেছি দুখ নাই পোৱা নহয়, একো নহয় দিয়ক। কি কথা ক'বলৈ আহিছা তুমি ৰিধিমা? গম পাইছোঁ, ভুলটো অকল আমাৰে নহয়, তোমাৰ ছোৱালীজনী গাতো আছে। তাই একো ৰাস্তা নোচোৱাকৈ তাই পটককৈ পাৰ হৈ আহিছে কেলে? মুখৰ লাগত মই ব্ৰেক মাৰি কেনেকৈ কণ্ট্ৰল কৰিম কোৱাচোন তুমি? আৰু মোৰ ল'ৰাটো পৰীক্ষা দিবলৈ গৈছিলে, গম পাইছানে? তোমাৰ ছোৱালীজনীক আমি খুন্দিয়াম বুলি শুনোৱা নাই। চব জানো মই তোমাৰ কথা চব জানো। এনেও মোৰ ছোৱালীজনীৰ প্ৰতি এনেও তোমাৰ বহুত হিংসা তোমাৰ। সেইকাৰণে ছোৱালীজনীক ছেকেণ্ড মাৰি পেলাম বুলিয়ে ভাবিলা তুমি। তোমাক মই বাৰে বাৰে কৈছোঁ যে তুমি কি কথা ক'বলৈ আহিছা মোক? নেনা, ৰিধিমা, এইখন হস্পিটেল হয়। তোমালোকে ইয়াতো কাজিয়া কৰিবলৈ এৰা নাইনে বাৰু? হা, নিধি মাজনী ভাল হ'লে অপেক্ষা কৰা। এতিয়া ডক্তৰ ওলাই আহিলে তোমালোকক কি বুলি ক'ব বাৰু? অকণমান কথাটোতো বুজি পোৱা। মোৰ মাজনী কেনেকুৱা? এতিয়া মোৰ মাজনী ভাল হৈছেনে বাৰু? তেওঁ এতিয়া সম্পূৰ্ণ বিপদমুক্ত বুলিয়ে ক'ব পাৰিম। আৰু আপোনালোকেও ইমান চিন্তা কৰি নাথাকিব আৰু তেওঁলোকক ধন্যবাদ দিয়ক, যোনে তেওঁক খুন্দিয়াই পিনে আকৌ হস্পিটেললৈ লৈ আহিলে। যদি খুন্দিয়াই পিনে পলাই দিয়াহেঁতেন হয়তো ছোৱালীজনী বচাবলৈ অলপ দিগদাৰ হ'লহেঁতেন। আৰু আপোনালোকে তাইক আজি আবেলি লৈ যাব পাৰিব। মই দৰৱ বেজি লিখি দিম, সেইকেইটা আপোনালোকে নি ঘৰতে দিয়াব পাৰিব। থেংক ইউ ডক্টৰ, থেংক ইউ। এতিয়া আমি মাজনী চাবলৈ যাব পাৰিমনে বাৰু? নিশ্চয় পাৰিব, খালি গোটেইকেইজন একেলগে সোমাই নাযাব, দুজন দুজনকৈ যাব। ঠিক আছে ছাৰ। মাজনী তুমি ভাল পাইছানে? মা, মই ভাল পাইছোঁ, খালি মূৰটোহে অকণমান ঘূৰাই আছে। একো নহয়, ভাল হৈ যাব দেই মাজনী। তোমাক আজি আবেলি ঘৰলৈ লৈ যাব পাৰিম বুলি কৈছে ডক্টৰে। নিধি, তুমি ভাল পাইছা? পাইছোঁ। জানি বুজি খুন্দিয়াবলৈ আহিছ আৰু এতিয়া মোৰ ছোৱালীক ভাল পাইছনে নাই সুধিবলৈ আহিছ? ৰিধিমা, তুমি অথনিৰ পৰা মোৰ ল'ৰাটোক তুমি তেনেকৈ কৈ থাকিব নোৱাৰা। আৰু আমি জানি বুজি তোমাৰ ছোৱালীজনীক খুন্দিয়াই দিয়া নাছিলোঁ। হ'ব জানো। তুমি মোৰ ছোৱালীজনীলৈ এনেও হিংসা কৰা, গম পাইছা? এইবাৰ যে অকণমান ল'ৰাটোৱে যি মাৰ্কছ বেছি পালে সেইটোতে তোমাৰ ইমান অহংকাৰ বাঢ়ি গৈছে নহয়। মোৰ ল'ৰাটো এনেও চোকা তোমাৰ ছোৱালীজনীতকৈ, গম পালানে? তোমাৰ লগত ইয়াত মই মুখ চুপতি মাৰিবলৈ অহা নাই। তোমাৰ ছোৱালীজনীক মোৰ গাড়ীখনৰ আগত আহি গ'ল, সেইটো কাৰণে আমি তাইক হস্পিটেললৈ আনিলোঁ আৰু এতিয়া খবৰ ল'বলৈ আহিছোঁ, বুজিছা? ইয়াত মই তোমাৰ লগত তৰ্ক বাছ কৰিবলৈ অহা নাই। হ'ব থোৱা। এইবাৰ তুমি এনেও জানাই যে মোৰ ছোৱালীজনীয়ে তোমাৰ ল'ৰাটোতকৈ টপ কৰিব বুলি, সেইটো কাৰণে ভাবিলে চাগে এই খুন্দিয়াই মাৰিয়ে পেলাওঁ বুলি, যাতে তাই পৰীক্ষা দিব নোৱাৰে, নহয় জানো? তুমি কি কথা ক'বলৈ আহিছা? কি কথা ক'বলৈ আহিছা তুমি? মা প্লিজ মনে থাকাচোন, থাকা। আমি ইয়াত পেচেণ্টক খবৰ ল'বলৈ আহিছোঁ মা। তোমালোকে ইয়াত কেলৈ হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰিছা বাৰু? আৰু মা, তোমাক মই কৈ কেতিয়াও নোৱাৰিলোঁ মা। এতিয়ালৈকে মই এতিয়া হস্পিটেলৰ বেডত পৰি আছোঁ, তথাপিও তুমি তোমাৰ নিজৰ ছোৱালীজনীৰ প্ৰতি ধান্দা নাই কেতিয়াও। অকল তুমি কম্পিটিশ্যনতে লাগি আছা অথনিৰ পৰা। মা, তুমিও একেই হওক, গম পাইছা?
অকল খালি কম্পিটিশ্যন। আৰে কি কৰিবা কম্পিটিশ্যন কৰি? যোন যেনেকুৱা সি তেনেকেই থাকিব। গম পাইছানে তোমালোক দুজনীৰ কাৰণে আমি আমাৰ বন্ধুত্বটো হেৰুৱাব লগা হৈছে। গম পাইছা? তুমি সেইবোৰ দুখ তুমি কেতিয়াও বুজি নোপোৱা মা। কাৰণ তুমি কেনেকৈ বুজি পাবা? তুমি পঢ়া শুনা কৰা মানুহ হ'লে তুমি বুজি পাবা। তুমি আমাৰ দুটাৰ মাজত সম্পৰ্কবোৰ হেৰুৱাইছা মা। হেৰুৱাই দিছা আমাৰ দুটা সম্পৰ্ক। গম পাইছা? অকল কম্পিটিশ্যন। আমি কি বিচাৰোঁ কি নিবিচাৰোঁ সেইটো তোমালোকৰ ধান্দা দিবলৈ এতিয়ালৈকে হোৱাই নাই। অকল খালি কম্পিটিশ্যন। তই ইয়াৰ কাৰণে মোক নপঢ়া নুশুনা বুলি কলি মাজনী? মোৰ উপায় নাই। মই বাধ্যত পৰি তোমাক এনেকৈ ক'ব লগা হৈছে মা। বাধ্যত পৰি ক'ব লগা হৈছে তোমাক। কাৰণ পঢ়া শুনা মানুহে এনেকুৱা কেতিয়াও নকৰে। গম পাইছা? নিজৰ ল'ৰা ছোৱালী তেনেকৈ কেতিয়াও নকৰে। কি বিচাৰে কি নিবিচাৰে, ক'ত সিহঁতৰ সুখ ক'ত সিহঁতৰ দুখ, সেইবোৰ মানুহে ধান্দা দিলেহেঁতেন। কিন্তু তোমালোকৰ এইবোৰ একো নাই। অকল ৰাজতকৈ মই বেছি মাৰ্কছ পাব লাগে, ৰাজতকৈ মই এইটো ভাল কৰিব লাগে, ৰাজতকৈ মই সিটো ভাল কৰিব লাগে। অকল তুমি এইটো ধান্দা দি থাকিলা। আজি এতিয়ালৈকে তুমি সেইটো ধান্দা দি আছা মা। আৰু মা, তুমিতো এজনী পঢ়া শুনা মানুহ হয়, আৰু তুমি যে নপঢ়া নুশুনা মানুহৰ নিচিনা কাণ্ড কৰি আছা। কিহৰ কাৰণে মা? মই তোমাক প্ৰতিদিনাখন প্ৰতিটো মুহূৰ্ততে বুজাওঁ যে এইবোৰ কথা মগজৰ পৰা উলিয়াই দিয়া। তোমালোকৰ এইবোৰ কথাই আমাৰ দুটাৰ জীৱন ধ্বংস কৰিছে। আমাৰ দুটাৰ বন্ধুত্বৰ মাজত পাৰ্থক্য আনিছে। আমাৰ দুটাৰ বন্ধুত্বৰ মাজত বাধা বিঘিনি আনিছে। গম পাইছানে? তোমাক কৈ মই নোৱাৰিলোঁ। নিধিতকৈ এইটো বেছি কৰিবা, নিধিতকৈ সেইটো বেছিকৈ কৰিবা। কি কৰিম মই এইবোৰ কৰি? হা মা, কি কৰিম? মই যিমানটোলৈকে পাৰোঁ মই সিমানটোলৈকেহে কৰিব পাৰিম মা। অকল তোমালোক দুজনীৰ জেদৰ কাৰণে আমাৰ দুটাৰ জীৱন ধ্বংস নকৰিবা। শুন, তুমি মোক এনেকৈ কথা ক'ব পৰা হ'লা? মা, নহ'লে মোৰ ইয়াতকৈ আৰু একো উপায় নাই। অ'ত কাজিয়া তোমালোক দুজনী। এতিয়া হস্পিটেলতো শান্তি নাই। মানুহ এনেকৈ থাকিব নোৱাৰে মা। গম পাইছা? সলনি হোৱা, নিজকে সলনি কৰা। মা, তোমাকো কৈছোঁ, তুমিও সলনি হোৱা মা। তুমিও সলনি হোৱা। এতিয়া আৰু এনেকুৱা নকৰিবা মা। এনেকুৱা নকৰিবা। তোমালোক দুজনী নিজৰ জেদৰ কাৰণে আমাৰ এই উঠি অহা দুটা জীৱন ধ্বংস নকৰিবা মা। গম পাইছা? ধ্বংস নকৰিবা। তোমালোকতো যি হ'লা সদায়। এতিয়াতো আমাক এটলিষ্ট মানুহ বনিবলৈ দিয়া মা। তোমালোকৰ এইবোৰ জেদৰ কাৰণে আমাৰ সুখ, আমাৰ দুখ সকলো আমি হেৰুৱাই পেলাইছোঁ মা। গম পাইছা? আমি একো নিজৰ মতে কৰিব নোৱাৰোঁ। অকল তুমি যি ক'বা সেইটোৱে কৰিব লাগে। আৰে আমাৰো নিজৰ মন এটা আছে ন মা। আমাৰতো কৰিবলৈ মন যায়। গম পাইছা? তুমি সলনি হোৱা মা। তুমি যদি সলনি নোহোৱা নহয়, মই কেতিয়াও তোমাক মাফ কৰিব নোৱাৰিম মা। মা, তুমিও যদি নিজকে সলনি নকৰা, ময়ো তোমাক কেতিয়াও মা বুলি আৰু মই কেতিয়াও তোমাক নামাতো মা। মই মা বুলি তোমাক কেতিয়াও মানি নলওঁ। শুন, এনেকৈ ক'ব নাপায় নহয়। এনেকৈ নক'বা আকৌ শুন। নাপায় নহয়। হয় মাজনী, কথাবোৰ মিছা নহয়। আমি এতিয়াহে উপলব্ধি কৰিব পাৰিছোঁ মাজনী। আমি নিজৰ জেদৰ কাৰণে আমাৰ নিজৰ সন্তানকেইটাক আমি ব্যৱহাৰ কৰিছিলোঁ মাজনী। হয় বাৰু কথাটো, আমাৰ বহুত ভুল হ'ল। তই ঠিকেই কৈছ মোক। মইনো কি জানিম নপঢ়া নুশুনা মানুহ। মাজনী, মোক মাফ কৰি দে মাজনী। মাফ কৰি দে মোক। আৰু মইনো পঢ়া শুনা হৈ কি কৰিলোঁ শুন। ময়ো দেখোন একেকেইটা ভুলকে কৰিবলৈ গৈ আছিলোঁ। আমাৰ দুজনী জেদৰ কাৰণে আমি নিজ সন্তানকেইটাক ব্যৱহাৰ কৰিলোঁ। আমাৰ কাৰণে যে তোমালোকৰ ভৱিষ্যতটো কি হ'ব সেইটো আমি চিন্তাই কৰিব নোৱাৰিলোঁ শুন। মোক মাফ কৰি দিয়া শুন। এনেকুৱা আৰু মই কেতিয়াও নকৰোঁ কেতিয়াও। তুমি মোক মাফ কৰি দিয়া শুন। মাফ কৰি দিয়া মোক। হ'ব দিয়া মা, আৰু কান্দি থাকিব নালাগে। তুমি যে ভুলটো উপলব্ধি কৰিব পাৰিছা সেইটোতে মই বহুত সুখী মা। আৰু কেতিয়াও এনেকুৱা নকৰিবা। তোমালোকৰ কাৰণে যাতে আমি আমাৰ দুজনে বন্ধুত্ববোৰ হেৰুৱাব লগা নহয় মা। নেনা, মোক তুমি ক্ষমা কৰি দিবা। অজানিতে মই তোমাক ঢেৰ কিবা কিবি ক'লোঁ। এনেকুৱা আৰু কেতিয়াও নকৰোঁ। আমি দুইজনী আকৌ মিলা প্ৰীতিৰে থাকিম। সদায় মিলা প্ৰীতিৰে থাকিম নেনা। তুমি মোক বেয়া পাই নাথাকিবা আৰু। আমাৰ দুজনীৰ এই ভুলৰ কাৰণে আমাৰ এই উঠি অহা কণমানিকেইটা জীৱনটো কি হ'লহেঁতেন কোৱাচোন তুমি।
অঁ ৰিধিমা, তুমিও মোক ক্ষমা কৰি দিবা। ময়ো অজানিতে বহুতখিনিয়ে ভুল কৰি দিলোঁ। মোক তুমিও ক্ষমা কৰি দিবা। আজিৰ পৰা আমি সদায় একেলগে থাকিম। সদায় ইজনীয়ে সিজনীক সমান বুলিয়ে ভাবিম। আমি আৰু একো কম্পিটিশ্যন নকৰোঁ ৰিধিমা, একো কম্পিটিশ্যন নকৰোঁ। আমি সদায় ভালে ভালে থাকিম আজিৰ পৰা।